আঁচনিভুক্ত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰাৰ কথা আছিল। এনেকি অমিত শ্বাহ ডাঙৰীয়াই কৈছিল যে অংগনবাড়ী কৰ্মীসকলক, আশাকৰ্মী, ৰন্ধনকৰ্মী এইসকলক 15,000কৈ টকা আমাক মাননি বৃদ্ধি কৰিব। কিন্তু এই বাজেটত যি বাজেট, কৰ্পৰেটৰ বাজেট, এই কেন্দ্ৰীয় চৰকাৰে কৰ্পৰেটৰ বাজেটত এই শ্ৰমিকৰ কাৰণে, যি আঁচনিভুক্ত কৰ্মচাৰীসকলৰ কাৰণে 1 টকাও মাননি বৃদ্ধি কৰা নাই। তাৰে পৰিপ্ৰেক্ষিতত আমি আজি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা এই বাজাৰ কৰি প্ৰতিবাদ সাব্যস্ত। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কেন্দ্ৰৰ বাজেট উত্থাপনৰ সময়ত আমি সকলোৱে ভাৰতবাসীয়ে আশা কৰিছিলোঁ যে এইবাৰ বাজেটটো অলপ শ্ৰমিকৰ পক্ষত হ'ব, কাৰণ বিভিন্ন ইউটিউবাৰসকলে দেখা পাইছে, মিডিয়াই এইবাৰ ঘোষণা কৰিছিল যে বাজেটটো অলপ হ'লেও শ্ৰমিকৰ পক্ষত হ'ব। কিন্তু 1 তাৰিখত বাজেট উত্থাপন হোৱাৰ পিছত আমি কি দেখা পাইছোঁ যে অংগনবাড়ীসকলৰ ছ'চিয়েল ৱেলফেয়াৰত অলপ 0.5% টকা বৃদ্ধি কৰিছে আপোনালোকে। কিন্তু সেই টকাখিনি কিহত খৰচ হ'ব? মাননিত খৰচ নহয়। সেই টকাখিনি খৰচ হ'ব কি? আন্তঃগাঁথনি, তাৰোপৰি বিভিন্ন সা সৰঞ্জাম যোগান ধৰাৰ ক্ষেত্ৰত বৃদ্ধি কৰিছে তেওঁলোকে। এতিয়া সেই টকাখিনি কিন্তু মাননিৰ ক্ষেত্ৰত বৃদ্ধি কৰা নাই। এইটো ইতিমধ্যে ডিক্লেয়াৰ কৰিছে, আপোনালোকে সকলোৱে জানে। গতিকে সেইকাৰণে যে অহা আমাৰ 17 তাৰিখত মাৰ্চত আমাৰ ৰাজ্যিক বাজেট উত্থাপন হ'ব অসমত। গতিকে সেইকাৰণে আমি আজি এই গোটেই ভাৰতবৰ্ষতে CIT এই বাজেটৰ প্ৰতিলিপি দাহ কৰাৰ কাৰণে সিদ্ধান্ত ঘোষণা কৰিছে। গতিকে এই কাৰ্যসূচী আমি পালন কৰিছোঁ। মাত্ৰ আমাৰ অংগনবাড়ীসকলে যে কৰিছে সেইটো নহয়। আপোনালোকে জানে CIT মানে 76টা সংগঠনে মিলি পেলাই কৰিছে। তাৰোপৰি কৃষকসকলৰ কাৰণেও খুব বেছি সকাহ দিয়াৰ কাৰণে এই চৰকাৰে গ্ৰহণ কৰা নাই বাজেট। সেইকাৰণে কৃষকসকলেও ইয়াতে যোগদান কৰিছে। কৃষি শ্ৰমিকসকলৰ এটা দাবী আছিল 2,000 টকা পেঞ্চন কৰাৰ, সেইটো তেওঁলোকে নকৰিলে। প্ৰাক বাজেটৰ সময়ত বাজেট ঘোষণা কৰাৰ আগতে বিভিন্ন শ্ৰমিক সংগঠন, কৃষক সংগঠনক লৈ পেলাই বিত্তমন্ত্ৰীয়ে বহি পেলাই মিটিং কৰে, আৰু সেই মিটিঙত আমি উত্থাপন কৰিছিলোঁ আপোনালোকৰ কথাটো, কিন্তু এতিয়াও গ্ৰহণ কৰা নাই। এতিয়া ৰাজ্য চৰকাৰেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, এবাৰ কৈ আছে আমি বৃদ্ধি কৰিম। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ঘোষণা কৰিছে যে আপোনালোকৰ মাননি বৃদ্ধি কৰিব। এইটো শুনি পেলাই আমি বহুত আনন্দ পালোঁ। ইউটিউবাৰসকলে দিনে ৰাতিয়ে ৰীল বনাই থাকে, কিন্তু তাৰপিছত কি ঘোষণা কৰিলে? মই মাননি বৃদ্ধিৰ কথা কৈছোঁ নেকি? মইতো মাননি বৃদ্ধিৰ কথা কোৱা নাই। মই 3জনীয়া কমিটি কৰি দিছোঁ, তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব, তাৰপিছত আমি চিন্তা ভাৱনা কৰিম। এতিয়া দেখা পাইছোঁ 4জনীয়া কমিটি দিছে ঠিকেই, সেই কমিটিত কিন্তু অংগনবাড়ী ৱাৰ্কাৰসকলৰ নাম নাই। সেইটো কি আছে? আশা ৱাৰ্কাৰ, আশা হেল্পাৰ, ৰন্ধনকৰ্মী বুলি আছে। আমি সেইটোৱে ধৰি লৈছোঁ যিহেতু আশা ৱাৰ্কাৰ বুলি কোনো চিষ্টেম নাই। গতিকে সেইটোৱে অংগনবাড়ী ৱাৰ্কাৰ, যিহেতু ছ'চিয়েল ৱেলফেয়াৰ মন্ত্ৰীজন তাতে আছে, সেইকাৰণে সেইটো আমি ধৰি লৈছোঁ। গতিকে এই ধৰণৰ হৈছে এক অৱস্থা। এই অৱস্থাত এই চৰকাৰে আপোনালোকৰ যে বিশেষ সুবিধা দিব, এই আশা আমি কৰিব নোৱাৰোঁ। সেইকাৰণে ৰাজ্যিক বাজেট উত্থাপন কৰাৰ আগতে আমি ধাৰাবাহিক আন্দোলন কৰি আছোঁ। আজি আন্দোলন চলি আছে, অহা 10 তাৰিখতো বৰপেটাত আমি আন্দোলন কৰিম। বৰপেটাতে নহয়, গোটেই অসমত জিলাৰ হেডকোৱাৰ্টাৰত আমি লেবাৰ অফিচত আন্দোলন কৰিম।